আশীষ পাওঁ ক্ষণে ক্ষণে, আৰাধনা কৰোঁ প্ৰতিদিনে, আশীষ পাওঁ ক্ষণে ক্ষণে, আশীষ পাওঁ ক্ষণে ক্ষণে। প্ৰভু যীশু তুমি কৃপাময়ী, তোমাৰ অসীম দয়া আমালৈ চিৰস্থায়ী, দুৰ্গ তুমি প্ৰাণ আত্মাৰ, তুমি বাথৰব। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 15 অধ্যায়ৰ 4 পদত আমি এনেদৰে পঢ়োঁ, তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে ডালে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে তোমালোকেও নোৱাৰা। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস ৰাখে তেওঁ উদ্ধাৰ পায় আৰু তেওঁত পবিত্ৰ আত্মা ঈশ্বৰে বাস কৰে। পবিত্ৰ বাইবেলত এনে ব্যক্তিক বিশ্বাসী বুলি কোৱা হৈছে বা খ্ৰীষ্টিয়ান। বিশ্বাসীৰ শৰীৰ হৈছে ঈশ্বৰৰ মন্দিৰ আৰু পবিত্ৰ আত্মাই তেওঁক প্ৰভু যীশু খ্ৰীষ্টৰ সদৃশ্য হ'বলৈ সকলো সময়ত পৰিৱৰ্তন কৰে। প্ৰভু যীশু খ্ৰীষ্টৰ সাদৃশ্য অৰ্থাৎ প্ৰভুৰ স্বভাৱ সেইজন বিশ্বাসীৰ জীৱনত প্ৰকাশিত হয়। প্ৰকৃত বিশ্বাসী এজনে প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগিতাত লাগি থাকে আৰু নিজৰ জীৱনৰ নিমিত্তে প্ৰভু যীশু খ্ৰীষ্টৰ পৰা দয়া, অনুগ্ৰহ, প্ৰেৰণা আৰু সাৰ পায়। সেই বিশ্বাসীৰ জীৱনত পবিত্ৰ আত্মাই ফল উৎপন্ন কৰে। পবিত্ৰ আত্মাৰ ফলবোৰৰ বিষয়ে যি পবিত্ৰ বাইবেলত কোৱা হৈছে সেয়া হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ গুণ, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন। এনে ব্যক্তিয়ে এই জগতত ঈশ্বৰৰ শুভবাৰ্তা বাক্য আৰু অনুগ্ৰহক প্ৰকাশ কৰিবলৈ সাক্ষী হয়। আপুনিও নিজৰ জীৱনত ফল আৰু প্ৰভু যীশু খ্ৰীষ্টৰ গুণ অৰ্থাৎ আত্মাৰ ফল প্ৰকাশ কৰিব নিবিচাৰেনে?